হেল্ল' তো ৱেলকাম জনাইছোঁ সকলোকে নতুন ব্লগ এটা। তো আজি আপোনালোক দেখাইছোঁ মই ক'ত কাম কৰোঁ, কেনেদৰে কাম কৰোঁ, নিউজ চেনেলত কেনেদৰে কাম কৰোঁ। মই আচলতে নিউজ চেনেলত কাম কৰোঁ এণ্ড গ্ৰাফিক ডিজাইনাৰ হিচাপে আপোনালোক সকলোখিনি দেখাম কেনেদৰে কাম কৰোঁ, কি কাম হয় তাতে, কেনেদৰে গ্ৰাফিক ডিজাইনাৰ এটা কাম থাকে, বেলেগৰ কাম থাকে, এংকৰৰ কাম থাকে। তো সকলোখিনি দেখিবলৈ পাব, চিন্তা নকৰিব, সকলো চাই থাকক সেইবিলাক ভিডিঅ'টো। এণ্ড নতুন নতুন মাৰ্কেটত সোমাইছোঁ, তো নতুন নতুন হিচাপে পেয়াৰ দিব, মৰম দিব, ভাল লাগিব। তো ব্লগ ইফালে আৰম্ভ কৰি দিওঁ, লেটছ গেট ইট ষ্টাৰ্টেড। তো এতিয়া গৈ আছোঁ অফিচ, আৰু আপোনালোকক দেখাইছোঁ নিউজ চেনেল এটা কেনেদৰে আৰম্ভ হয়, কেনেদৰে চ' ভিতৰত সোমালোঁ। আপোনালোকক দেখাইছোঁ, মই কেমেৰাটো ঘূৰাই লওঁ, দেন আপোনালোকক দেখাইছোঁ মই বৰ্তমান অফিচ আহিছোঁ, কোনো অহা নাই এতিয়ালৈ। তো আহি গ'লোঁ অফিচ, প্ৰথম পাঞ্চিং কৰি লওঁ, প্ৰথম পাঞ্চিং মাৰি লওঁ, ইন। তো কোনো অহা নাই, গেট টেট খোলাই নাই, আমিয়ে খুলি দিওঁ গেটখন। এইয়া ভিতৰত সোমাই গ'লোঁ। সিদিনা বিহুৰ প্ৰগ্ৰেম গৈছিল, চ' এইবিলাক খোলাই নাই বিহুৰ প্ৰগ্ৰেমৰ কাৰণে। ইয়াত মিটিং চিটিং হ'লে ইয়াতে হৈ যায়। এইটো আপোনালোকে হল বুলি ক'ব পাৰে, আৰু এইটো হ'ল ইলেকশ্যনৰ কাৰণে এইটো বনোৱা গৈছিল। ইয়াত তাৰমানে এংকৰ চেংকৰবিলাকে আহি ইয়াত এংকৰিং কৰে, আৰু কিবা কিবি যিখিনি শ্ব' থাকে ইলেকশ্যনৰ কেইদিন সেইখিনি কৰে, খবৰখিনি দিয়ে বোলে আজি কোনটো সমষ্টিত কোন উঠিব, কোন জিকিব, সেইবিলাক। সেইটো পিপুল পডকাষ্টৰ হয়, ইয়াত পডকাষ্ট থাকিলে সেইটোৰ বেকগ্ৰাউণ্ডটো সেইটো লোৱা হয়। এণ্ড এইটো আমাৰ চেনেলটোৰ নাম পিপুল নৰ্থ ইষ্ট। আৰু ওপৰত চাওক খেলাৰো এটা বনোৱা আছে, ৰিয়ান পৰাগৰ সন্মুখত লৈ হিমা দাস সকলোখিনি ৰখা হৈছে, সুনীল চেত্ৰী। এনেইটো ৰংঘৰ আছে, ইয়াত আপোনাৰ লাচিত বৰফুকন, ইফালে বিষ্ণুপ্ৰসাদ ৰাভা, গড় এইবিলাক বনোৱা আছে। অসমত গোটেইখিনি সংস্কৃতি যিমান পাৰোঁ দেখাব ট্ৰাই কৰিছে, আৰু এইবিলাক আমিও বনোৱা যায়। মই আছে আৰু পাৰ্থজ্যোতি বড়ো বুলি এজন গ্ৰাফিক ডিজাইনাৰ আছে, আমি দুটাই মিলি কিনে এইখিনি বনাওঁ। আৰু এইটো মই বনাইছিলোঁ। এইটো মই বনাইছিলোঁ, চিডিৰ কাৰণে কেনেকুৱা লাগিছে এবাৰ জনাব। তো ওপৰলৈ উঠি যাওঁ, বেছি দেৰি নকৰোঁ। এতিয়ালৈ কোনো অহা নাই, ষ্টুডিঅ' দেখাম আপোনালোকক, ক'ত আপোনাৰ এংকৰবিলাকে গৈ কেনে নিজে এংকৰিং কৰে। এইটো আপোনাৰ মেইন ৰুম, নিউজ ডেস্ক বুলি কোৱা হয় যাক। এতিয়া কাম ষ্টাৰ্ট হোৱা নাই, কাম ষ্টাৰ্ট হ'লে কেনেদৰে কি হয় দেখাম সকলোখিনি। এইটো হ'ল আমাৰ নিউজ ডেস্ক, ইফালে এছাইনমেণ্ট ডেস্ক, কাৰণ এইফালে নিউজবিলাক লিখি লিখি আমাৰ তালৈ পঠায়, এইখিনিত সকলোখিনি নিউজ চোৱা হয়। এইফালে এইটো নিউজ ডেস্ক হেডৰ কম্পিউটাৰ, এইটো মোৰ কম্পিউটাৰ, গ্ৰাফিক ডিজাইনিং কৰা যায়। এইফালে এডিটিঙৰ কম্পিউটাৰ, এই দুটা এডিটিং, এইটো গ্ৰাফিক্সৰ। এইটো বেয়া হৈ আছে, এইটো আনিব, এইটো কিবা শ্বৰ্ট চাৰ্কিট মাৰি বেয়া হৈছিল। এইটো আমাৰ MDৰ ৰুম, এইটো মিটিং ৰুম, এইটো আমাৰ এডিটৰিয়েল চিফৰ ৰুম, সম্পাদক। তো ষ্টুডিঅ'ত দেখাই আছোঁ ব্লগ। গৈ আছোঁ পিচিআৰত দেখাই আছোঁ। পিচিআৰৰ পৰা সকলোখিনি লাইভ চাইভ কণ্ট্ৰল কৰা যায়। আপোনাৰ বাহিৰৰ পৰা লাইভ আহিলে কিবা আহিলে সকলোখিনি পিচিআৰত কণ্ট্ৰল হয়। চ' পিচিআৰত গৈ আছোঁ, পিচিআৰত দেখাই আছোঁ আপোনালোকক ব্লগ। পিচিআৰত এতিয়া কোনো অহা নাই, অফ হৈ আছে। এইবিলাক পিচিআৰৰ কণ্ট্ৰল। আহিলে আপোনালোক ভালদৰে দেখাম যেতিয়া মানুহ আহিব। ষ্টুডিঅ'ত যাওঁ, ষ্টুডিঅ' দেখাই আছোঁ। ষ্টুডিঅ'টো এতিয়া গৈ লাভ নাই, আন্ধাৰ হৈ আছে, তথাপিও দেখাই আহোঁ বলক কি আছে। দেখুৱাততো লছ নাই। আৰু আজি মস্ত ৰ'দ দিছে, আজি টিকাফটা ৰ'দ দিছে। একেদিন বৰষুণ আছিল, বানপানী হৈ আছিল গুৱাহাটীত। ষ্টুডিঅ' এতিয়া তালা লগাই আছে, মানুহ আহিলে খুলিব। হ'ব, তালা খোলাৰ পিছত দেখাম আপোনালোকক। এবাৰ বাহিৰত যাওঁ, চাহ তাহ খাই আহোঁ, তাৰপিছত দেখাই আছোঁ আপোনাক পিছৰখিনি কেনেদৰে কি কাম আৰম্ভ হয়, যেতিয়া কাম আৰম্ভ হ'ব। আৰু এইটো এটা বিজি ৰেডি কৰি থৈ দিছোঁ, এইটোত লাইভ যাব, এইটো বেকগ্ৰাউণ্ডত চলি থাকিব। আপোনালোকে নিজে দেখিছে যে বেকগ্ৰাউণ্ডত চলি থাকে বস্তু এটা, বিজি এটা এইটোৱে হয়। এইটো পেহেলগামৰ ওপৰত, আজি পেহেলগামৰ এবছৰ হ'ল পেহেলগামৰ কাণ্ডটোত। তো তাৰে আজি স্মৰণ কৰিছোঁ সকলোখিনি। বহুত এটা দুখৰ দিন আছিল আমাৰ কাৰণে। চ' এইটোৰ ওপৰত এটা নিউজ যাব এতিয়া, তো তাকে ৰেডি কৰি দি থৈ দিছোঁ। বাকীখিনি লাহে লাহে গৈ থাকিব। আৰু
চ' এতিয়া আমাৰ বাবা ইমামে কৰি আছে এডিটিং কৰি আছে। ইয়াত আমাৰ মেক ইউজ হয় এডিটিঙত, কিন্তু প্ৰিমিয়াৰে ইউজ হয় মেকত। আৰু ইফালে মই গ্ৰাফিক্স বনাই থৈ দিছোঁ, এডিটিঙৰ কাৰণে লাগিব গ্ৰাফিক্স, এইবিলাক যাব প্লেটত যাব এতিয়া। তো এইবিলাক ৰেডি কৰি থৈ দিছোঁ, আপলোড কৰিব আপলোডাৰে। আমি বাছ ৰেডি কৰি দি থাকিম এনেকৈ। বেলেগে কেপশ্যন দিব, কোনোবাই নিউজ লিখিব। মই ব্লগ কৰি আছোঁ। Hi guys, welcome to my second channel Dimples Vlog. সেকেন্ড চেনেল, আমাৰ ফাৰ্ষ্ট চেনেল। Hi guys. এইটো হ'ল আমাৰ পিচিআৰ নিউজৰ এইটো মেইন হাৰ্ট হয়। ইয়াৰ পৰাই গোটেই টিভিত আপোনাৰ পেজত য'ত লাইভ যায় কিবা যায় ইয়াৰ পৰাই যোৱা যায়। ইয়াৰ দ্বাৰা এটা পিচিআৰৰ মানুহে কণ্ট্ৰল কৰি থাকে গোটেইখিনি বস্তু। ত' এইটো মেইন বস্তু বুলি ক'ব পাৰে, আপোনালোকে নিউজৰ মেইন হাৰ্ট বুলি ক'ব পাৰে। ইয়াৰ পৰা সকলোখিনি কণ্ট্ৰল হৈ যায়। তো আজি মোৰ আছিল ইভিনিং ডিউটি, আৰু আমি এতিয়া খেলা লাগে দিছোঁ টিভিত। খেলা চাই IPL চলি আছে, CSK ভাৰ্চেছ MI। কোনে জিকিব কওকচোন, কমেণ্ট কৰক। কিন্তু CSK জিকিব আজি, যিটো কুপন দিছে সঞ্জু চেমছনে। আজি ফালাফালি হ'ব খেলা, চাই মজা লাগিব। তো তাকে চাই আছোঁ, চাওঁ কি হয়। আৰু যাম, আমাৰ 10:30 ডিউটি আছে, এতিয়া 10:30 গড়মা হ'ম। এইটো হ'ল আমাৰ ষ্টুডিঅ'ত এতিয়া কোনো নাই, কাৰণ লাইট অফ হৈ আছে, ৰাতি হৈছে। দিনতে লাইভ চাইভ গ'ল, মই দেখাব টাইম নাপালোঁ কাৰণ বিজি আছিলোঁ বস্তু বনোৱাত। তো ষ্টুডিঅ'ত এতিয়া কোনো নাই, বৰ্তমান অফ হৈ আছে। এণ্ড কালিলৈহে আহিব, আৰু কালিলৈ খুলি দিব ষ্টুডিঅ'। তো আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ সকলোকে, ভাল লাগিল ভিডিঅ'টো চাওক এণ্ড এনজয় কৰক। আৰু নতুন ভিডিঅ' আহি আছে আপোনালোকৰ ওচৰলৈ, এণ্ড কেমেৰাও আনি আছোঁ নতুন প্লেছত যোৱাৰ কাৰণে। তো আজি ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। নতুন ভিডিঅ' আহিব, আৰু নেক্সট ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। নতুনকৈ এটা ফ্ৰেছ ধৰণে চেনেলটো ষ্টাৰ্ট কৰিছোঁ, আৰু কাৰণ মাজতে গেপ হৈ গৈছিল বহুত টাইম। চ' এতিয়া আৰু নতুনকৈ ষ্টাৰ্ট কৰিছোঁ। তো সকলোৱে মৰম দিব বুলি আশা থাকিল। তো তেতিয়ালৈ ধন্যবাদ। গেম অন।